সমাজকৰ্মী জীৱন চুতীয়াৰ বৃক্ষৰোপণ কাৰ্যসূচীত যাদৱ পায়েং ধনশিৰি মহকুমাৰ গন্ধৈকৰি গাঁৱৰ শ্ৰী শ্ৰী বাৰখিলীয়া বৰনামঘৰ প্ৰাংগণত বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াৰ উদ্যোগত বৃহস্পতিবাৰে 1 গছ পুলি ৰোপণৰ বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰে। অনুষ্ঠানটিত মুখ্য ৰূপক হিচাপে আমন্ত্ৰিত অসমৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত হয়। তেখেতে উপস্থিত হোৱাৰ লগে লগে বাৰখিলীয়া নামঘৰ সমাজত তথা স্থানীয় ৰাইজে ধৰ্মীয় নিয়ম নীতিৰে আদৰি আনে আৰু বৰনামঘৰত সেৱা লয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত অৰণ্য মানৱগৰাকীক সমাজকৰ্মী জীৱন চুতীয়াৰ লগতে বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানতে মহামানৱ যাদৱ পায়েঙে বৰ্তমান অসমৰ পৰিৱেশ জলবায়ু আৰু গছপুলি ৰোপণ সন্দৰ্ভত প্ৰায় ঘণ্টাজোৰা ভাষণ প্ৰদান কৰে। শেষত যাদৱ পায়েঙৰ লগতে সমাজকৰ্মী জীৱন চুতীয়া আৰু উপস্থিত ৰাইজে বাৰখিলীয়া নামঘৰৰ চৌহদকে ধৰি বিভিন্ন স্থানত গছপুলি ৰোপণ কৰে। অৰণ্য মানৱগৰাকীয়ে পৰৱৰ্তী সময়ত জীৱন চুতীয়াৰ সহযোগতে ওচৰৰে ৰেংমাই গাঁৱত আৰু গন্ধৈকৰি জাতীয় বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে। ইয়াত আহি ধৰ্ম মন্দিৰত পাতিছিলোঁ, অনুষ্ঠানটো খুব সুন্দৰভাৱে পাতিছে আৰু এনেকুৱা এটা পদক্ষেপ লৈছে ধৰ্মৰ জৰিয়তে গছ গছনি যে কেনেকৈ সংৰক্ষণ কৰি ৰোপণ কৰিব লাগে তেওঁলোকে সেই পদক্ষেপ লৈ তেখেতসকলৰ সকলো পৰিয়াললৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই প্ৰগ্ৰেমবিলাকত বনাওঁতে আপোনালোকৰ ওপৰত সদায় বিশ্বাস থাকে। সংবাদ মাধ্যমৰ ওপৰত সদায় মই প্ৰথমে আগতে কওঁ যে ক'ত ক'ত ভুল হৈ গৈছে, ক'ত ক'ত কি হৈছে, এই উনুকিয়াই দিয়াটো আপোনালোকৰ থ্ৰুৱেদি কৰিলেতে ভাল হয়, তেতিয়া সকলোৱে পঢ়িবলৈ পায়। সেইকাৰণে এতিয়া অসমত বিশেষকৈ গছপুলি ৰোৱা দিন নহয়, সেইটো মেইন কথা। এতিয়া ৰুলে মাটিবোৰ জেক আছে, পুলিটো পাম নিদিলে পুলিটো মৰি যাব পাৰে। সেইকাৰণে এইবোৰ পুলি ৰুওঁতে সাৱধানতা। মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল মে জুন এই 3 মাহ ৰুলে পানী দিব নালাগে, নিজেই হ'ব গছ। সেইকাৰণে মই ভাবোঁ প্ৰত্যেকটো অসমে নহয় উত্তৰ পূৰ্বাঞ্চলত সেই সময়ত গছপুলি ৰুলে উত্তৰ পূৰ্বাঞ্চল চিৰসেউজীয়া হৈ থাকিব। আৰু ভাৰতৰ অন্যান্য ৰাজ্যবোৰ মৌচুমটো বেলেগ বেলেগ। তামিলনাডুটো 4 মাহ 6 মাহ বেগ, মহাৰাষ্ট্ৰ 4 মাহ বেগ, বাংগালোৰ কেৰালা 3 মাহ বেগ। সেই মৌচুম টাইমত ভাৰতবৰ্ষক গ্ৰীণ ইণ্ডিয়া কৰিবলৈ হ'লে মৌচুম টাইমত গছপুলি ৰুলেহে হ'ব। যি ৰাজ্যত যিটো গছ হয় তাকে ৰুবলৈ কৈছোঁ। আনৰ ৰাজ্যৰ পৰা আনি পেলাই অসমত ৰুব লাগে, সেই কথাটো জনা। আমাৰ জলবায়ুৰ লগত সংস্পৰ্শত থকা গছে নেচাৰেলি গছ হয়। নেচাৰ ইজ গড, গড ইজ নেচাৰ। সেইটো বিষয়ে ৰুলে সোনকালে গ্ৰীণ ইণ্ডিয়া, গ্ৰীণ ৱৰ্ল্ড এইবোৰ হৈ যাব। আমি দেখিবলৈ পাওঁ আপুনি সমগ্ৰ অসমতে ভাৰতবৰ্ষত বিভিন্ন ঠাইত গছ কটা মেচিনটোৰ বিষয়ে কয়। হয়, দেখিবলৈ পোৱা যায় আমাৰ এই অঞ্চলতো যথেষ্ট আছে। কি ক'ব সেই বিষয়ে? আপোনাৰ সেই গছ কটা মেচিনটোৰ পৰা এতিয়া প্ৰশাসনৰ ডিপাৰ্টমেণ্টৰ লগত থাকক। জলবায়ু পৰিৱৰ্তনত সিহঁতে আৰু যিবোৰ গছ কটা মেচিনটো আছে সেইটো লাইচেঞ্চ দিব লাগে। এতিয়া যধে মধে গছ কাটিছে। গছ আমি আগত এটা ঘৰ বনাওঁতে এজোপা গছ কাটি ফালি ঘৰ লগালৈকে এমাহ লাগে, এইটো 5 মিনিটত কিমান গছ কাটে। সেইকাৰণে গছৰ কটাটো বিশেষকৈ শদিয়াৰ পৰা ধুবুৰীলৈ যেতিয়া অসম চৰকাৰে ঘোষণা কৰিলে শিমলু গছ, চটিয়না গছ, এজাৰ গছ, জামু গছ, কঁঠাল গছ কাটিব পাৰে, আম গছ কাটিব পাৰে। এতিয়া সেইবোৰ শেষ হৈ গ'ল, এতিয়া উপায় নাই। বন দস্যুসকলে সেইটো সুবিধাকে লৈ এতিয়া ডিব্ৰু চৈখোৱা, মূলাই কাঠনি বাৰী, কাজিৰঙাৰ স্পৰ্শ কৰি তাৰপৰা এতিয়া গছ চোৰাংকৈ কাটিবলৈ লৈছে। সেইটো কৈ দুৰ্ভাগ্যজনক বিষয়। কিয় 10 বছৰ আগত চিন্তা নকৰিলে? এইটো অৰ্ডাৰ দিয়াৰ লগে লগে আমাৰ মানুহবিলাক কিমান দূৰদৰ্শী। আৰু শগুনে ক'ত বাঁহ ল'ব? চটিয়না গছ, শিমলু গছতে লয়। এতিয়া শগুনটো বাস কৰিবলৈকে ঘৰ নাইকিয়া হৈ গৈছে। সেইটো খুব দুৰ্ভাগ্যজনক বিষয়। সেইকাৰণে মই প্ৰধানমন্ত্ৰীক নিজেই ভূপালৰ পৰা চিঠি দিছোঁ, ভাৰতবৰ্ষত থকা ফৰেষ্টীকৰণ সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিব। ফৰেষ্ট ধ্বংস কৰিব নহ'লে আমালৈ প্ৰত্যাহ্বান আহিব। এতিয়া মই দেখিছোঁ আমাৰ অসমতে প্ৰত্যাহ্বান আহিব, আহিলে দুৰ্যোগ আহিছেই। আমি অনুভৱ কৰোঁ যে 243টাতকৈ বেছি হ্ৰদৰ সৃষ্টি হৈছে। যেতিয়া ভূমিকম্প হ'ব অসমৰ মানুহ থাকিবনে? পানীবোৰ কেনি যাব? অসমে দিয়ে যাব। সেইকাৰণে আমালৈ দুৰ্যোগ আছে। আমি এই দুৰ্যোগবোৰ প্ৰত্যাহ্বান জনাবলৈ হ'লে অসমত থকা খালী ঠাইবিলাক আমি গছ গছনি ফিল আপ কৰিব লাগিব। আৰু অসমৰ মাটি নাই, মহাবাৰ ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ চৰ চাপৰিয়ে, সেইবিলাক গ্ৰীণ কৰিলেহে আমি জীয়াই থাকিব পাৰিম, নহ'লে থাকিব নোৱাৰিম। সেয়ে মোৰ উদ্দেশ্যটো হ'ল মোৰ হাবিৰ পৰা গোলাঘাটলৈ কাজিৰঙালৈকে এইটো 60 কিলোমিটাৰ, সেইটো গ্ৰীণ। এইটো ভাৰতীয় NGOবিলাককো এতিয়া হেজাৰ হেক্টৰ তেওঁলোকে কৰি আছে। আৰু গড়ৰ কৰ্দিটো বগীবিললৈকে হ'ব, ডিব্ৰুগড়লৈকে হ'ব। সেইকাৰণে গড়টোতো এদিন কাজিৰঙাটো সংকুচ হৈ আহিছে আৰু ঘাঁহ বনো কমিব, গড় বেছি হ'ব, ক'লৈ যাব? সেইকাৰণে তেওঁলোকক খাবলগীয়া থাকিলেহে সেইবোৰ থাকিব পাৰিব, নহ'লেতো থাকিব নোৱাৰে।
আৰু আমাকতো চাবলৈ নাহে মানুহ ইয়াত থকা গছ গছনি ইয়াত থকা চৰাই চিৰিকটি ইয়াত থকা জীৱ জন্তু ইয়াত থকা জলাশয়বোৰ চাবলৈ আহে পৰ্যটকবিলাক পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয় সেইকাৰণে পৰ্যটকৰ বিকাশলৈ এইবোৰ আমি অসমৰ 3,35,00,000 মানুহলৈ অনুৰোধ কৰি এইবোৰ সংৰক্ষণ কৰিবই লাগিব তেতিয়া আমি জীয়াই থাকিব আমাক বেলেগ উদ্যোগ নালাগে এইবোৰ জীয়াই থাকিলে আমাৰ উদ্যোগটো আহি থাকিব ধন্যবাদ বৰ্তমান সময়ত দেখা গৈছে যে জলবায়ুৰ খুব এটা আচলতে সাংঘাতিক ৰূপত সলনি হৈছে কিন্তু তেনে এটা পৰিস্থিতিত কিন্তু কিছুমান মানুহৰ গাত এতিয়াও কথা লগা নাই আৰু এনে এটা আমি খবৰ পাইছোঁ যে দুদিন পূৰ্বে আপুনি স্থাপন কৰা যি আচলতে অৰণ্য সেই অৰণ্যৰ পৰা 14 জোপাকৈ আচলতে শিমলু গছ কাটি নিছে সেই আচলতে বনদস্যুসকলৰ উদ্দেশ্যে কি জনাব সেই বনদস্যুসকলে জনা দৰকাৰ গছ কটাটোৱে ডাঙৰ কথা নহয় তেওঁলোকে কাটি কি কৰিব ক'ৰবাতো মিলত আছে আৰু সেইখিনি সহায় কোনে কৰিছে ডিপাৰ্টমেণ্টটো আছে মাজুলী হওক যোৰহাটে হওক গোলাঘাটে হওক আশে পাশে চাগে শ্ৰমিকবিলাক আছে সেইটোতো এলাও নাই পাৰ্মিশ্যন তেওঁলোকে ভাৰতীয় প্ৰশাসনৰ IAS IPS সকলোকে কালি ৰাতি 11 বজালৈকে কথা পাতিছোঁ যে মাজুলী যোৰহাট গোলাঘাটলৈকে কিমান আছে তদন্ত কৰি পেলাই এইবোৰ চব চিজ কৰি দিবলৈ কৈছোঁ তেতিয়াতো এইটো সংৰক্ষণ হ'ব নহ'লেতো নহ'ব যদি এনেকুৱাই হৈ যায় তেতিয়া আমালৈ দুৰ্যোগ আহিব আৰু উপায়ুক্তসকলৰ দায়িত্বও আছে এতিয়া তেওঁলোকক অকল গোলাঘাট যোৰহাট শিৱসাগৰ বুলি কোৱা নাই প্ৰত্যেকজন IAS অফিচাৰ নিজৰ পুঁজিৰ পৰা 400 হেক্টৰ মাটি গছপুলি ৰোপণৰ ব্যৱস্থা কৰিব এতিয়া শিৱসাগৰত আৰম্ভ কৰিছে এতিয়া আমাৰ গোলাঘাটতো কৰক ঠাই আছে আৰু নদীৰ কাষত থকা কিমান চমিল আছে আশে পাশে তদন্ত কৰক পুলিচ প্ৰশাসন লওক তাতো আপত্তি নাই নহয় সেইবোৰ কমাই দিলে মানে গছ গছনি নিজে হ'ব আৰু এটা এতিয়া আমি ইতিমধ্যে আপোনাৰ ভাষণ সন্দৰ্ভত জানিব পাৰিলোঁ যে বহিৰাজ্যৰ পৰা যি আছে বহিৰাগত দেশৰ পৰা যি আপোনালৈ 30 লাখ টকাৰ যি অনুদান আগবঢ়াইছিল তাৰে 7 লাখ টকাকৈ আচলতে ভাৰত চৰকাৰে কাটি ৰাখিলে সেই সন্দৰ্ভত কি ক'ব আচলতে কোনোবা ক্ষেত্ৰত আচলতে কোনোবাখিনিত আচলতে আমাৰ নিজৰ দেশতে আপুনি আচলতে বঞ্চিত হৈছে নেকি প্ৰায় নহয় মোৰ এইটো উদ্দেশ্যই নহয় দেশে কি দিছে মোৰ দৰকাৰ নাই দেশৰ হৈ মই কি কৰিব পাৰোঁ এইটো মোৰ কাম পৃথিৱী হৈ মই কি কৰিব কোনোবাই দিছে কাটিছে কিহৰ বাবে কাটিছে মোৰতো প্ৰয়োজন নাই কিন্তু মোৰ কামটো আধৰুৱা হ'ল কাৰণ সেই পইচাটো মোক ভাত খাবলৈ মোক দিয়াও নাছিল আৰু মই খোৱাও নাছিলোঁ এইটো টাইৱানৰ ৰাষ্ট্ৰপতি দিছিলে সেইকাৰণে যেতিয়া 7.5 লাখ টকা কাটিলে মোৰ কামটো আধৰুৱা হৈ থাকিল সেইটো পইচাটো পালে তথাপিতো গোলাঘাট DC SP গৈছিলে মই তেতিয়া ক'লোঁ তেওঁলোকে পইচাটো মেছেজ আহিল কিন্তু একাউণ্টত সোমোৱাহি নাই ঘূৰাই দিয়াটো কিমান দিন হ'ল এইটো এবছৰ হৈছে আকৌ ইয়াত ইলেকশ্যন আহি গ'ল পিছুৱাই গ'ল ইলেকশ্যনতো পইচা প্ৰশাসনৰ এইটো ইফাল হ'ব নোৱাৰে সেইকাৰণে তেনেকুৱাবিলাক সমস্যা ধৰি আকৌ এতিয়া পঞ্চায়ত ইলেকশ্যনত আকৌ বা কিমান বেক হৈ যায় তেনেকুৱাবিলাক সমস্যা ধেৰ আছে কাটোতে 5 মিনিটো নালাগে 1 মিনিটো নালাগে কিন্তু দিব সময়লৈ বহুত বছৰ লাগে কিমান দিছিলে আৰু কি কাৰণে দিছিলে এতিয়া তোমাৰ বস্তু বাহিনী থ'বলৈ জেগা নাই কিতাপ পত্ৰ আচবাব যিমান দিছে পৃথিৱীৰ মানুহে থ'বলৈ জেগা নাই সংগ্ৰহালয় এটা বনাই ল'বা সেইকাৰণে বনাই লৈছিলোঁ আৰু আজি বাৰৈখিলীয়া বৰনামঘৰ প্ৰাংগণত অৰণ্য মানৱ পদ্মশ্ৰী বঁটাপ্ৰাপক শ্ৰদ্ধাৰ যাদৱ পায়েং ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আজি এক বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছিলে আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত যাদৱ পায়েং ডাঙৰীয়াক নিমন্ত্ৰণ কৰি তেওঁৰ 70 এজোপা বৃক্ষ ৰোপণ কৰি আজি এই বৃক্ষৰোপণ কাৰ্যসূচী আমি আৰম্ভণি কৰিলোঁ আৰু যাদৱ পায়েং ডাঙৰীয়াক আমি আমাৰ মাজত পাই যথেষ্ট আমি ধন্য মানিছোঁ গতিকে তেখেত এজন বিশ্ববৰেণ্য ব্যক্তি গতিকে বিশ্বই তেখেতৰ বৰ্তমান এষাৰ মন্তব্য বা তেখেতৰ কথাৰে গোটেই বিশ্বক আজি পৰিৱেশৰ ওপৰত গোলকীয় উষ্ণতাৰ বৃদ্ধি সম্পৰ্কত তেখেতৰ পৰা বক্তব্য শুনিবলৈ গোটেই বিশ্বই আজি অধীৰ আগ্ৰহে বাট চাই আছে তেনে এজন বিশ্ববৰেণ্য ব্যক্তিক আজি আমাৰ মাজত পায় আমাৰ স্থানীয় ব্যক্তি যুৱক যুৱতীসকলক জলবায়ু সম্পৰ্কত বা বৃক্ষৰ প্ৰয়োজনীয়তাৰ ওপৰত যথেষ্টখিনি বক্তব্য আগবঢ়ালে তাৰ দ্বাৰা মই ভাবোঁ যে আমাৰ এই আজি এই স্থানৰ ব্যক্তিসকল বা আজি
আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত সমবেত হোৱা ব্যক্তিসকলে যথেষ্ট অনুপ্ৰাণিত হ'ব আৰু তেওঁৰ বক্তব্যৰ জৰিয়তে আমাৰ এই অঞ্চললৈ বৃক্ষৰোপণৰ সজাগতা বা বৃক্ষৰ কি প্ৰয়োজন তাৰ বিষয়ে যথেষ্ট সজাগতা বৃদ্ধি হৈছে। গতিকে মই ভাবোঁ তেখেতৰ বক্তব্যৰ জৰিয়তে আমাৰ অঞ্চলটোলৈ এটা সুন্দৰ এটা পৰিৱেশ আহিব, গছ গছনিৰ ৰোপণৰ ক্ষেত্ৰত এটা সজাগতা বৃদ্ধি হ'ব। গতিকে তাৰ দ্বাৰা আমাৰ সমাজখনলৈ এটা যথেষ্ট পৰিৱৰ্তন আহিব বুলি আমি আশা ৰাখিছোঁ। আজি আমি 50 জোপা পুলি ৰোপণৰ ব্যৱস্থা কৰিছোঁ আৰু পৰ্যায়ক্ৰমে আমি এই বাৰেখিলীয়া বৰনামঘৰ সন্মুখৰ এই ৰাস্তাটো প্ৰায় 3 কিলোমিটাৰ ৰাস্তাটোত আমি দুয়োকাষে বিশেষকৈ মহানিমৰ পুলি ৰোৱাৰ এটা চিন্তা কৰিছোঁ, যাতে গোটেই ৰাস্তাটোৰ দুয়োকাষে আমি মহানিমৰ পুলি ৰুম আৰু আমাৰ যিসকল গাঁৱৰ ৰাইজ আছে আমি তেওঁলোকৰ পৰিয়ালৰ নামত গছবিলাক আমি নামাকৰণ কৰাৰ কথা ভাবিছোঁ, যাতে গছবিলাক আচলতে ৰুলেই নহ'ব, তাৰ প্ৰতিপালনো হ'ব লাগিব। গতিকে আমি আমাৰ গাঁৱৰ ৰাইজৰ নামত আমি পুলিবিলাক অৰ্পণ কৰিম আৰু তেওঁলোকেই প্ৰতিপালন কৰিব আৰু বৃক্ষৰোপণৰ লগতে আমি প্ৰতিপালনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছোঁ আৰু গছ আচলতে ৰুলেই নহ'ব, প্ৰতিপালন হ'ব লাগিব, তেতিয়াহে আচলতে প্ৰকৃতাৰ্থত আমাৰ যি মহান উদ্দেশ্য এই উদ্দেশ্য সফল হ'ব। পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যসূচী বিভিন্ন স্থানলৈ হেৰি হ'ব নেকি বাৰু? মানে আমি এটা কথাৰ ওপৰত গুৰুত্ব দিছোঁ যে পুলি ৰোৱাৰ সংখ্যাৰ ওপৰত আমি গুৰুত্ব দিয়া নাই। আচলতে আমি বিভিন্ন ঠাইত যোগাযোগ কৰিম, যদি তেওঁলোকে প্ৰতিপালনৰ দায়িত্ব লয় তেতিয়া আমি বৃক্ষ ৰোৱা আৰু ঘৰা দি আমি ৰুই দিয়াৰ আমি ব্যৱস্থা কৰিম। কিন্তু তাৰ প্ৰতিপালনৰ যদি দায়িত্ব কোনো অঞ্চলত যদি ৰাইজে আগ্ৰহ প্ৰকাশ কৰে তেতিয়া আমি প্ৰতিটো অঞ্চললৈকে তেনে আগ্ৰহ প্ৰকাশ কৰা ঠাইলৈ আমি বৃক্ষৰোপণৰ আমি ব্যৱস্থা কৰিম আৰু ৰাইজক আমি পুলিসমূহ অৰ্পণ কৰিম।